অংকুৰিত অসমৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ কৃষি জ্ঞান। আজি আমাৰ মাজত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়া। নমস্কাৰ। কৃষি এটা বৃহৎ বিষয়, বহল বিষয়, আৰু কৃষিভিত্তিক ৰাজ্য হিচাপে অসমৰ যদি যেতিয়া আমি আত্মসংস্থাপনৰ চিন্তা কৰোঁ, এটা কৃষি খণ্ডটোৱে এটা ব্যাপক সম্ভাৱনাৰ সৃষ্টি কৰে। কিন্তু সদায় এই কৃষি বুলি ক'লে ধৰক কৃষি, পশুপালন, মই সকলো গোটেইখিনিকে বুজাইছোঁ। এই গোটেইখিনি বিষয়ত ইমান উন্নতি হৈছে আৰু ইমান সমস্যাৰো সৃষ্টি হৈছে, গতিকে তাত কেতিয়াবা আমি কেনেকৈ আগবাঢ়িম সেই বিষয়ে আমাৰ কেতিয়াবা চিন্তা হয়, আশংকাও হয়, আমি পাৰিমনে। গতিকে এই বিষয়বিলাক লৈ অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়। আৰু আজি এই সঞ্চালকালয়ৰ দ্বাৰা আমাৰ কি ধৰণৰ সেৱা আগবঢ়াইছে সেই বিষয়ে জানিবলৈ ডক্টৰ ঠাকুৰীয়াক আমাৰ মাজলৈ মাতি আনিছোঁ। ঠাকুৰীয়া ডাঙৰীয়া, আপুনি প্ৰথমতে কওক যে মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ মূল যিটো আপোনালোকে বিবেচনা নতুনকৈ আৰম্ভ কৰিছে, তাৰ অন্তৰ্নিহিত কাৰণসমূহ কি? হয়, মই প্ৰথমতে ধন্যবাদ জনাইছোঁ অংকুৰিত অসমৰ এই যিটো প্ৰচেষ্টা, যিটো কৃষিৰ এটা যিটো সম্প্ৰসাৰণৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ডিজিটেল মাধ্যমেৰে সম্প্ৰসাৰণৰ যিটো প্ৰচেষ্টা, সেইটোৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু শলাগ লৈছোঁ। আৰু আজি যিটো বিষয়বস্তুত সম্পূৰ্ণ মই চোৱা চিতা কৰি আছোঁ আৰু এই সুযোগখিনি দিয়াৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ অংকুৰিত অসমক। খুব এটা এয়ে হ'ল প্ৰাসংগিক, মুক্ত আৰু দূৰ শিক্ষা একেবাৰে এটা বিশ্ববিদ্যালয়ৰ শিশু, বৰ্তমান শিশু হৈ আছে। আৰু ক'ভিডৰ সময়ত আমাৰ যিটো এটা বিপৰ্যয় আহিছিলে, আৰু সেই বিপৰ্যয়ৰ সময়ৰ এই যিটো এটা পৰিস্থিতি, এই পৰিস্থিতিটো মোকাবিলা কৰিবলৈ বিশ্ববিদ্যালয়ে বহুত প্ৰচেষ্টা লৈছিলে। তাৰে ভিতৰত ধৰি লওক আমাৰ ছাত্ৰবিলাক আছিল, ছাত্ৰবিলাকক শিক্ষা প্ৰদান যিটো মানে কি আমাৰ যিটো প্ৰচেষ্টা, সেইটো যাতে এই নহয় বিভিন্ন মাধ্যমেৰে, আৰু এইটো গোটেই দেশতে চলিছিলে। আৰু এইখিনি সময়তে আমাৰ বৰ্তমান যিজন উপাচাৰ্য মহোদয় ডক্টৰ বিদ্যুৎ চন্দ্ৰন ডেকা ছাৰ, তেখেতে ভাবিলে এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি ক'ভিডৰ সময়তে দি থাকিম নে আমি ইয়াৰ পিছত সম্প্ৰসাৰণ কৰিব পাৰোঁ। আৰু তেখেতে সেই কথাটো ভাবিয়েই একেবাৰে ক'ভিডৰ সময়তে, তেতিয়া মানুহে আমি শাৰীৰিকভাৱে লগালগি হ'ব নোৱাৰোঁ, সম্পূৰ্ণ হতাৰ মাধ্যমেৰে, অনলাইন হতাৰ মাধ্যমেৰে তেখেতে বিষয়বস্তুটোৰ ওপৰত আলোচনা কৰিলে আৰু কৰি এখন বৰ ধুনীয়া কমিটি কৰি দিলে। আৰু সেই কমিটি সেইখিনি সময়তে কোনো লগ নোহোৱাকৈ এই মাধ্যমেৰে হতাৰ মাধ্যমেৰে আলোচনা কৰি এটা ধুনীয়াকৈ আমাৰ প্ৰগ্ৰেম আকাৰত লৈ আহিলে। লৈ অহাৰ পিছত এইটো আমাৰ 2021 চনৰ কথা। 2022 চনত আমাৰ যেতিয়া আমি কি কোৰ্চ দিম, কি পদ্ধতিৰে আমি এইবিলাকৰ মানে কি ইভালুৱেশ্যন কৰিম, কাৰণ আমি এইটো পাঠ্যক্ৰম হিচাপত কৰিছোঁ, অকল প্ৰশিক্ষণ নহয়, পাঠ্যক্ৰম। আৰু এইটো আমাৰ যিখন মানে আমাৰ একাডেমিক কাউন্সিল, বৌদ্ধিক এইড যিটোৰ কাৰণে একাডেমিক কাউন্সিল, তাত সম্পূৰ্ণ এপ্ৰুভ, বৰ্ড অফ মেনেজমেণ্টত আমাৰ এপ্ৰুভ হৈ পেলাই এটা একেবাৰে সুন্দৰ এই এটা হিচাপত অনুষ্ঠান হিচাপত চলাবলৈ যিখিনি প্ৰয়োজন, সেই প্ৰয়োজনীয়তাখিনি গোটেই পূৰণ কৰি আৰম্ভ কৰিলে, পাঠ্যক্ৰম নিৰ্বাচন কৰিলে। আৰু পাঠ্যক্ৰম নিৰ্বাচন কৰাৰ পিছত 2022 চনৰ 18 আগষ্ট আমাৰ এই যিটো কৃষকৰ মাজলৈ বা অন্যান্য মানুহৰ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ আমাৰ এই প্ৰচেষ্টাটো এটা ৰূপায়ণৰ কাৰণে যিটো আমি নিব লগা হ'ল, এই প্ৰচেষ্টাটোৰ কাৰণে আমাৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় যিটো আছে, সেইটো আমাৰ গুৱাহাটীত যিটো আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ওচৰতেই, তাতেই সেই কেম্পাছটোতে আমাৰ এই সঞ্চালকালয়টো আৰম্ভ কৰিলে 2022 চনৰ 18 আগষ্টত। 2022 চনৰ 18 আগষ্ট আমাৰ মাননীয় সেই সময়ৰ কৃষিমন্ত্ৰী, এতিয়াও কৃষিমন্ত্ৰী আমাৰ অতুল বৰা ছাৰ ডাঙৰীয়াই গৈ পেলাই এইটো উদ্বোধন কৰিছিলে। আৰু তেতিয়াৰ পৰা চলি আছে। আমি প্ৰথম পাঠ্যক্ৰম দিওঁ আমি 2023 চনৰ 9 মাৰ্চ। পাঠ্যক্ৰম এটা আমি দিওঁ বুলিয়ে দিব নোৱাৰোঁ। সেই পাঠ্যক্ৰমটোত আমি কেনেকুৱা ধৰণে আগবাঢ়িম, পাঠ্যক্ৰমটোৰ তাৰে কাৰণে আমাৰ পাঠ্যক্ৰম এটা সঞ্চালক থাকিব, এটা ব্যৱস্থাপনা, ক্লাছ কোনে ল'ব, কোনটো বিভাগৰ পৰা দিয়া হ'ব, এই গোটেইবিলাক আমি নিৰ্ভৰ কৰি বৰ্তমান সময়ত
আমাৰ এই যিটো মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত প্ৰায় 88টা কোৰ্চ আছে 88 তাৰে ভিতৰত আমাৰ ডিপ্ল'মা কোৰ্চ যিটো আছে সেইটো এবছৰীয়া পাঠ্যক্ৰম আৰু এই এবছৰীয়া পাঠ্যক্ৰমটো আমি এতিয়ালৈকে দিয়া নাই কাৰণ সেইটো আমাৰ হয়তো ইয়াতকৈ আৰু এটা UGC হওক বা বিভিন্ন অনুষ্ঠানৰ আমাৰ অনুমোদন লাগে আমি সেইটো দিয়া নাই আৰু এতিয়া আমি সেই প্ৰথম যিটো 9 মাৰ্চত আমি 2023 চনৰ 9 মাৰ্চত আৰম্ভ কৰিলোঁ এতিয়ালৈকে আমাৰ প্ৰায় 45টামান কোৰ্চ দিলোঁ আমি আৰু আমাৰ সম্পূৰ্ণ সুন্দৰ প্ৰচেষ্টাৰে গ'ল আৰু ৰাইজে ইমান ধুনীয়াকৈ সঁহাৰি লৈছে ইমান মানে গ্ৰহণ কৰিছে বহুত উৎসাহজনক কথা আচলতে আপোনাৰ কথাখিনিৰ পৰা যিটো বুজিলোঁ যে অভাৱে আৱিষ্কাৰ মূলৰ নিচিনা কোভিডে আমাক বন্দী কৰি দিছিলে আৰু সেই বন্দীৰ সময়তে অনলাইন বা খটাৰ ব্যৱস্থাটোৰ আমি অভ্যস্ত হ'লোঁ কেনেকৈ আমি অনলাইন ক্লাছ দিব লাগে আপোনালোকে ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয় দিলে আনুষ্ঠানিক শিক্ষা হৈ আছিলে এতিয়া কথা হ'ল কি আনুষ্ঠানিক শিক্ষাৰ দ্বাৰা কৃষি বিজ্ঞানীসকল হৈ আছে কিন্তু যিসকলে কৃষি পথাৰত কাম কৰিব বিচাৰে পশুপালন বিভাগত কাম কৰিব বিচাৰে তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা হয়তো নাই কিন্তু কাৰিকৰী শিক্ষাৰ খুব প্ৰয়োজন গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এতিয়া কৈছে যে এইবিলাক নিশ্চয় কাৰিকৰী আৰু ইয়াত প্ৰমাণপত্ৰ দিয়া হয় প্ৰমাণপত্ৰ দিয়া এটা আনুষ্ঠানিক এখন বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰ পাব গতিকে ইয়াত ধৰক কৃষি ক্ষেত্ৰতে যদি মই কওঁ মূল যিটো কৃষি তেনেকুৱা ক্ষেত্ৰত কি বিষয়বিলাকত আপোনালোকে প্ৰধান গুৰুত্ব দিছে খুব মানে এটা দিশ হ'ল কি বিশ্ববিদ্যালয়ৰ অসমৰ আমাৰ গোটেই মানে ৰাজ্যবাসীৰ কাৰণে এইটো গৌৰৱৰ কথা বিশ্ববিদ্যালয়টো গৌৰৱৰ কথা এই যিটো প্ৰচেষ্টা মুক্ত আৰু দূৰ শিক্ষাৰ যিটো প্ৰচেষ্টা সকলোকে সামৰি লোৱাৰ কাৰণে কৃষিৰ সকলোকে সামৰি লোৱাৰ কাৰণে এই প্ৰচেষ্টা বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় একেবাৰে হ'ল প্ৰথম ভাৰতৰ কোনো কৃষি বিশ্ববিদ্যালয়ে এই প্ৰচেষ্টাটোত এতিয়ালৈকে কৃষক পৰ্যায়ত পাঠ্যক্ৰম দিয়া নাই অকল অসম কৃষি বিশ্ববিদ্যালয়ে দিছে আৰু ধৰি লওক বহুত আমাৰ এনেকুৱা মুক্ত আৰু দূৰ শিক্ষা আমাৰ বহুত বিশ্ববিদ্যালয় আছে কিন্তু সেই বিশ্ববিদ্যালয়ৰ যদি চোৱা যায় বিশেষকৈ যিটো ব্যৱহাৰিক জ্ঞানৰ আমাৰ মানে প্ৰয়োজনীয়তাটো লাগিব প্ৰেক্টিকেল এক্সপেক্ট এটা থাকে আৰু সেই ব্যৱহাৰিক জ্ঞানৰ কাৰণে বহুত ক্ষেত্ৰত ৰৈ যোৱা যায় আমি সেই বস্তুটো ব্যৱহাৰিক জ্ঞানটো আমি যিখিনিয়ে শিক্ষা গ্ৰহণ কৰিব তেওঁলোকক কেনেকৈ দিম আমি তাৰেও সম্পূৰ্ণ এটা মানে কি গাইডলাইন্স আমি নিৰ্দেশনা আমি প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আমাৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকৰ যিবিলাকে পাঠ্যক্ৰম কৰিব তেখেতসকলৰ কাৰণে মেণ্ডেটৰী তেখেতসকলে ব্যৱহাৰিক জ্ঞানৰ মানে কি পৰীক্ষণ ল'বই লাগিব নহ'লে তেখেতে চাৰ্টিফিকেট নাপায় এটা ব্যৱহাৰিক জ্ঞান ল'বলৈ যাওঁতেতো মানে অনলাইন বা খটাৰ ব্যৱস্থাতকৈও ব্যক্তিগতভাৱেও তেওঁলোকে তেখেতসকলৰ সেইটোৰ কাৰণে চাওক আজিকালি কৃষক বুলি ক'লে যিকোনো মানুহৰ হাতত সময় নাই আমাৰ ধৰি লওক অতি কম মানে এইটো ডিউৰেশ্যনৰ আমাৰ ধৰি লওক আছে এমহীয়া কোৰ্চ যদি এমাহৰ কাৰণে কোনোবা মানুহে আহি বিশ্ববিদ্যালয়ত থাকি গ্ৰহণ কৰিব লগা আছিল আজিৰ দিনত আমি মানুহ নাপাওঁ গতিকে আমি পাঠ্যক্ৰমবিলাক এনেকৈ দিছোঁ যিখিনি থিয়ৰী তত্ত্বমূলক যিখিনি কথা সেই তত্ত্বমূলক কথাবিলাক আমি গধূলি সময়ত সপ্তাহৰ আমি 7 দিনেই নিদিওঁ কাৰণ মানুহৰ বিভিন্ন ধৰণৰ কাম থাকে গধূলি সময়ত দিওঁ তেখেতসকলে ধুনীয়াকৈ ঘৰত একেবাৰে আহৰি সময়ত বহি ক্লাছবিলাক কৰিব পাৰে সপ্তাহত 2টা বা 3টা ক্লাছ হয় আৰু তাৰ পিছত নিজৰ সেই ক্লাছবিলাক নিজৰ মোবাইলতে উপলব্ধ কাৰণ কোভিডে আমাক সেইটো সুবিধা মানুহে মোবাইল এণ্ড্ৰইড মোবাইল আজি ব্যৱহাৰটো জানিলে গতিকে গধূলি তেখেতসকলে বিচনাত একেলগে তেখেতে যদিও আমাৰ তাত কোৰ্চটোত নাম মানে কি এই কৰিলে নামভৰ্তি কৰিলে এই তেখেতে বিচনাত বহি তেখেতৰ ঘৰৰ মানুহজনীক লগত লৈ বা ল'ৰা ছোৱালীক লৈ একেলগে এনজয় কৰি মানে এটা উপভোগ কৰি কোৰ্চ ল'ব পাৰিব এইটোত আমাৰ কোনো বাধ্যবাধকতা নাই এতিয়া তেনেকৈ লোৱাৰ পিছত যেতিয়া কোৰ্চটো শেষৰ পিনে আহিব শেষৰ পিনে আহিলে আমাৰ ধৰি লওক 3 মাহৰ যদি কোৰ্চ হয় মোটামুটিকৈ 10 দিন আৰু তাতকৈ যদি কম দিনৰ কোৰ্চ হয় মোটামুটি 5-7 দিনৰ ভিতৰত তেখেতসকলে আমাৰ যিটো বিভাগৰ পৰা পাঠ্যক্ৰমটো দিছে সেই বিভাগলৈ আহিব লাগিব বিভাগ বুলি ক'লে আমাৰ অজস্ৰ বিভাগ কাৰণ আমাৰ বিশ্ববিদ্যালয়ে এই যিখিনি আমাৰ এই আছে কলেজ আছে ফেকাল্টি আছে কলেজ গোটেইবিলাকে সামৰিছে কৃষিৰ আমাৰ পাঠ্যক্ৰম আছে আমাৰ যিটো সামূহিক বিজ্ঞান আমাৰ যেটো আগৰ গাৰ্হস্থ্য বিজ্ঞান তাৰ আমাৰ কোৰ্সবিলাক আছে তাৰপিছত আমাৰ ভেটেনাৰী পশু চিকিৎসা বিজ্ঞান বিষয়ক আমাৰ কোৰ্সবিলাক আছে আৰু ফিচাৰী চিকিৎসা বিজ্ঞানৰ আমাৰ ফিচাৰীৰো আমাৰ কোৰ্সবিলাক আছে গতিকে এই সকলোবিলাক আমাৰ 88 মডুল বা 88টা কোৰ্স আছে গতিকে এই কোৰ্সবিলাকৰ বিভিন্ন বিভাগ জড়িত যেটো বিভাগ যেটো বিষয়ত মানে কি তেখেতসকলে এটা বিশেষভাৱে এই দিব পৰা ব্যৱস্থা আছে আৰু হল প্ৰয়োজন কৃষকৰ কাৰণে তেনেকুৱা ধৰণৰ কোৰ্সত
তেখেতসকলৰ সেই বিভাগৰ অধ্যাপক এজনে মানে কি আমাৰ সঞ্চালক পাঠ্যক্ৰম সঞ্চালক হৈ কোৰ্চটো দিয়া যায় আৰু বিভিন্ন বিষয়ৰ আমাৰ অধ্যাপকে এই ক্লাছবিলাক লয় গধূলি সময়ত আৰু শেষৰ পিনে তেওঁলোকে ধৰি লওক আজি ফিচাৰী কলেজৰ যদি কোৰ্চ হয় মৎস্য বিজ্ঞান বিষয় যদি পাঠ্যক্ৰম হয় তেতিয়াহ'লে ৰহাত আহিব লাগিব ৰহাত আহি তেওঁলোকে থাকিব লাগিব আৰু তেওঁলোকক আমি সেইকাৰণে এইটো প্ৰেক্টিকেল বুলিও নকওঁ হেণ্ডছ অন ট্ৰেইনিং হাতে কামে কৰিব লাগিব থাকি মেলি হাতে কামে এটা এনভাইৰনমেণ্ট এটা পৰিৱেশৰ লগত খাপ খাই তেওঁলোকে কৰিব লাগিব আৰু বিশেষ কথা উল্লেখ কৰিব লাগিব আমি ভবা নাছিলোঁ ইমান যে পাঠ্যক্ৰম বিচৰা মানুহ আছে আমাৰ এই পাঠ্যক্ৰম যেতিয়া দিয়া হয় তেওঁলোকৰ এটা ৰেজিষ্ট্ৰেশ্যন ফিজ থাকে খুব কমেই যেটো তেখেতক পঞ্জীয়ন কৰাৰ কাৰণে এটা মাচুল এটা থাকে আৰু তাৰ উপৰিও অহা যোৱা আৰু থকাৰ যিখিনি খৰচ আমি আমাৰ ধৰি লওক অতিথিশালা আছে অতিথিশালাত থকা মেলাৰ ব্যৱস্থা কৰি দিওঁ তাৰ খৰচখিনি কিন্তু তেখেতসকলে বহন কৰে গতিকে খোৱা লোৱা থকাখিনি বহন কৰি ইমানখিনি বহন কৰিও আহিব খোজা মানুহ বহুত আছে প্ৰায়বিলাক পাঠ্যক্ৰমৰ ক্ষেত্ৰতে গতিকে এই পাঠ্যক্ৰম আমাৰ বিভিন্ন কলেজৰ কাৰণে বিভিন্ন আমাৰ তিনিটা পৰ্যায়ৰ কোৰ্চবিলাক আছে পাঠ্যক্ৰম এটা হ'ল আমাৰ হৰ্ষকালীন পাঠ্যক্ৰম মানে হেতু ধৰি লওক এমাহ 45 দিনীয়া 45 দিনীয়া তাৰ পিছত আছে আমাৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰম 3 মাহৰ পৰা 6 মাহ 3 মাহৰ পৰা 6 মাহৰ বিভিন্ন ধৰণৰ যেটোত অলপ বেছি সময় তেখেতসকলক প্ৰয়োজন হ'ব 3 মাহৰ পৰা 6 মাহ আৰু হেতু হ'ল আমাৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰম সাৰ্টিফিকেট কোৰ্স আৰু এটা আছে ডিপ্লোমাটো হ'ল আমাৰ প্ৰফেশনেল ষ্টুডেণ্টৰ কাৰণে যিবিলাকে বিএসসি এগ্ৰি পাছ কৰিছে নাইবা ভেটেনাৰী এনেকুৱা পৰিছে তেওঁলোকৰ মানে হেতু ইয়াৰ উপৰিও আমি কেতিয়াবা কি কৰোঁ কাস্টমাইজ বনাই দিওঁ কিছুমান কোৰ্স ধৰি লওক বিভিন্ন বিভাগে এতিয়া আমাৰ বিচাৰিছে স্পন্সৰ কৰে আমাক এনেকুৱা এটা কোৰ্স লাগে এই কোৰ্সটো আমি তেখেতসকলৰ মানে কি প্ৰয়োজন সাপেক্ষে আমি বনাই লওঁ সেইটো প্ৰসংগলৈ আহিম কিন্তু মই জানিবলৈ মন গৈ আছে ধৰক আপুনি যেটো হৰ্ষকালীন পাঠ্যক্ৰমৰ কথা ক'লে বা প্ৰমাণপত্ৰ ছমহীয়াটো প্ৰমাণপত্ৰ দিব এইটো কাৰণে মিনিমাম কিবা শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন আছে নেকি শিক্ষাগত অৰ্হতা আমাৰ ক্লাছ 8 পৰ্যায়ৰ পৰা ল'ব পাৰে ক্লাছ 8 পৰ্যায় অষ্টমমান শ্ৰেণীৰ প্ৰমাণপত্ৰ আমাৰ যেটো হৰ্ষকালীন আছে হেতুৰ মোটামুটিকৈ আমাৰ ক্লাছ 8 কিন্তু প্ৰমাণপত্ৰ পাঠ্যক্ৰম আছে যদি মোটামুটিকৈ হেতু মেট্ৰিকুলেটৰ পৰা আমাৰ হাই সেকেন্ডাৰী পৰ্যায়ৰ ষ্টুডেণ্টে ল'ব পাৰে কেতিয়াবা যদি খুব ভিতৰত সায়েন্স থকা থাকে অলপ বিজ্ঞান বিষয়ক সাবজেক্ট হয় তেতিয়া আমাৰ এই ছমহীয়া কোৰ্সটো বিশেষকৈ ছমহীয়াৰ ক্ষেত্ৰত তেতিয়া আমাৰ এনেকুৱা ধৰণৰ হাই সেকেন্ডাৰী লেভেলত হয় আৰু বয়সৰ কোনো কথা নাই বয়সৰ কোনো 70-80 বছৰ মানুহ আহিল তেনেকুৱা আমি পাইছো এতিয়া একেলগে আইছো সেই একটা এনেকুৱা এটা মানে কি পৰিবেশ হয়তো 18 বছৰীয়া ল'ৰাটো আছে বা ছোৱালীজনীও আছে তাৰে লগত এজন ষ্টুডেন্ট আছে আপোনাৰ 75 বছৰীয়া তেখেত ষ্টুডেন্ট হিচাপত আহে আৰু খুব ধুনীয়াকৈ উপভোগ কৰি পেলাই পাঠ্যক্ৰমটো শেষ কৰে আৰু এইটো ক্ষেত্ৰত মই জানিব বিচাৰিছো যিখিনি ধৰক আপোনালোকৰ থিওৰি বা হেৰি থাকে মূল তত্ত্ব কথাখিনি থাকে সেইখিনি কাৰণে আপোনালোকে কিবা এনেকুৱা কি প্ৰিন্টেড বা ছপা হেৰি দিয়ে নেকি আচলতে মুক্ত আৰু দূৰশিক্ষাৰ দুটা বস্তু আছে এটা হ'ল মুক্ত ওপেন ফ্লেক্সিবল আৰু ওপেন এণ্ড ডিস্টেন্স মানে মানে সূত্ৰ আকাৰত যদি কোৱা হয় এই পাঠ্যক্ৰমটো এটা এনেকুৱা পাঠ্যক্ৰম য'ত শিকাৰু তাৰ শব্দটো কিন্তু ষ্টুডেন্ট নহয় শিকাৰু আৰু হল শিক্ষকজন কিন্তু টিচাৰ্ছ নহয় কাউন্সিলৰ তেওঁলোকক কাউন্সিলে কৰা হয় তাৰমানে তেখেতক অলপ পাঠ্যক্ৰমৰ বস্তুখিনি আগতে দিয়া যায় সপ্তাহটো পঢ়িলে নেক্সট সপ্তাহত তেওঁলোকৰ কুৱেৰি কি থাকিলে বুজিবলৈ কি থাকিলে তেনেকুৱা ধৰণে কৰা হয় তেওঁলোকে কুৱেৰিখিনি মানে ধৰক অনলাইন যেহেতু বা হেৰি তেওঁলোকে নিজে মুখেৰে ক'ব পাৰিব লাগে নে লিখিতভাৱে আকৌ পৰীক্ষা দিব লাগে আমাৰ পৰীক্ষাবিলাক আমাৰ এই আছে ইভালুৱেশ্যন আছে ইভালুৱেশ্যন মানে এইটো এটা কথা এই হয় আমাৰ অনলাইন বিশেষকৈ যিখিনি সাৰ্টিফিকেট কোৰ্সত আমাৰ মানে কি এটা অনলাইন আমাৰ 100 নম্বৰৰ পৰীক্ষা হ'লে অনলাইনৰ এই হয় 50 মাৰ্কছৰ হয় মানে হেতু একেবাৰে অনলাইন সিস্টেমত এটা এই থাকে সৰু প্ৰশ্ন গতিকে হেতু 50 নম্বৰ থাকে আৰু 40 নম্বৰ আহিব যেতিয়া তেওঁলোকে পাঠ্যক্ৰমটোৰ এই যেটো ওপেন এটো আহিব ব্যৱহাৰিক জ্ঞানৰ কাৰণে আহিব তেতিয়া কোৰ্সটোৰ সমাপ্ত আৰু তেতিয়া অকনমান অবজেক্টিভ আৰু শৰ্ট এনেকুৱা ধৰণৰ 40 নম্বৰ থাকে আৰু 10 নম্বৰ আমাৰ এসাইনমেন্ট দিয়া যায় এসাইনমেন্টৰ 10 নম্বৰ গতে 100 নম্বৰৰ পাস কৰিবলৈ আমাৰ হলে 50 নম্বৰ আৰু ল'ৰা ছোৱালী খুব ভালে কৰে কাৰণ মনোযোগী কৰে কিন্তু আমাৰ যেটো আৰু শেষৰ দিনাখন আমাৰ যেটা হেণ্ডছ অন ট্ৰেইনিংত আহিব ব্যৱহাৰিক জ্ঞানৰ কাৰণে আহিব শেষৰ দিনা তেওঁলোকক আমি প্ৰমাণপত্ৰ বিতৰণ কৰোঁ প্ৰমাণপত্ৰ বিতৰণৰ দিনাখন একেলগে তেওঁলোকক
আমাৰ এই ধৰি লওক পঠন সামগ্ৰী যদি থাকে সেইখিনিও তেখেতসকলে লৈ যায় আৰু মাজে মাজে যিটো আমাৰ ক্লাছ চলি থাকে সেই সময়ত তেওঁলোকক ধৰি লওক পাৱাৰ পইণ্ট দিয়া হয় সেইখিনি তেখেতলোক এভেইলেবল কৰা হয় তাৰপিছত আমাৰ কেতিয়াবা ছফ্ট কপি যিখন আমি হেণ্ডছ অন ট্ৰেইনিং এইখন আছে এখন স্বশিক্ষণ সামগ্ৰী আমি এনেকুৱা এখন কিতাপ দিওঁ প্ৰতিটো কোৰ্চৰে বিভিন্ন বিষয়ৰ আৰু সেইকাৰণে স্বশিক্ষণ সামগ্ৰী মানে ইয়াৰ একেবাৰে ৰাইটিং ষ্টাইলটো বহুত বেলেগ তেখেতসকলে পঢ়ি স্বশিক্ষণ মানে তেওঁলোকে নিজে শিকিব পাৰে পঢ়িলে শিকিব পাৰে গতিকে এনেকুৱা ধৰণৰ এটা এই দিওঁ দিয়াৰ পিছত তেখেতসকলে এইখিনি শেষত লয় আৰু মাজে মাজে ইয়াৰ যিখিনি আমাৰ ছফ্ট কপি এই ছবখিনি তেখেতে ষ্টুডেণ্ট হৈ থকা সময়তে সেইটো গ্ৰুপত এভেইলেবল কৰা যায় আৰু ভৱিষ্যতলৈ ধৰক এমাহ বা হস্ৰম্যাদী যেতিয়া কোৰ্চটো শেষ হৈ যায় কেতিয়াবা পাহৰিব পাৰে তেতিয়া তেওঁলোকৰ ঘৰৰ লগত থকা সামগ্ৰীখিনি নিজেই পঢ়ি এইখিনি আৰু এটা ভাল দিশ আছে আমাৰ যিখিনি ষ্টুডেণ্ট এতিয়ালৈকে হয় এই ষ্টুডেণ্টখিনি আমি সম্পূৰ্ণ আজিকালি যিটো ডিজিটেল মাধ্যমত তেওঁলোকক আমি সামৰি লওঁ আমাৰ এটা হোৱাটছএপ গ্ৰুপ থাকে গতিকে হোৱাটছএপ গ্ৰুপটো ইটছ এ পাৰ্মানেণ্ট হোৱাটছএপ মানে ডেডিকেটেড হোৱাটছএপ গ্ৰুপ তাত অন্য কথা নাই অকল কোৰ্চৰ বিষয়তে আলোচনা কৰিব পাৰে আৰু যেতিয়া তেওঁলোকে আমাৰ কোৰ্চটো লৈ শেষত গুচি গ'ল ধৰি লওক কোনোবাই আজি এটা খেতিৰ মানে হাই ভেলু হৰ্টিকালচাৰ অধিক লাভজনক মানে কি যিটো মানসম্পন্ন মানে উদ্যান শস্যৰ খেতিৰ এটা যদি পাঠ্যক্ৰম ল'লে তেওঁলোকে ঘৰত গুচি গ'ল ইয়াততো ব্যৱহাৰিক জ্ঞান লৈ গ'ল তাৰপিছত দেখা পালে তেখেতৰ এটা শস্যৰ তাত বেমাৰ হ'ল বেমাৰটো তেখেতে নিজে মানে কি সেইটো পৰিচালনা কৰিব পৰা নাই আৰু হোৱাটছএপৰ সেই গ্ৰুপটোত যদি তেখেতে ফটোটো দি দিয়ে কাৰণ আমাৰ যিবিলাক অধ্যাপক অধ্যাপিকাসকলে ক্লাছ লয় তেখেতসকলে এই হোৱাটছএপ গ্ৰুপটোত থাকেই গতিকে তেখেতসকলে সেইখিনি সময়তো তেখেতসকলৰ নিৰাময়ৰ কাৰণে বা যিখিনি প্ৰয়োজন এই কৰিব পাৰে নাইবা কিবা এটা সমস্যা হ'ল বোলে মই বেংকত কেনেকুৱাকৈ যাম এনেকুৱা কি হৈছে এই গোটেই বস্তুখিনি তেওঁলোকক এইটো ডেডিকেটেড হোৱাটছএপ তেওঁলোকক আমি এৰি নিদিওঁ আমাৰ লগত সংযোগ হৈয়ে থাকে আৰু আমি তেখেতলোকৰ কৃতকাৰ্যতাৰ দিশবিলাক যিটো আছে ছাকচেছ ষ্টৰী বুলি কোৱা যায় তেখেতলোকে কি কৰিলে সেই কৰাৰ পিছত তেখেতলোকে তাতে বস্তুটো দি দিয়ে গ্ৰুপত দিয়াৰ পিছত অন্য যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী থাকিলে শিক্ষাৰো থাকিলে তেওঁলোকে সেইবিলাক দেখি তেওঁলোকৰ মাজতে এটা তাৰমানে সম্প্ৰসাৰণ হৈ থাকে বস্তু নিজৰ মাজতে সেইকাৰণে কাৰণ বেলেগৰ প্ৰশ্ন এটা তেওঁ দেখিলে তেতিয়া নিজৰ লগতো তেওঁ তুলনা কৰিব পাৰে আৰু মই সঞ্চালক হিচাপত মই সেই গ্ৰুপটোত ময়ো থাকোঁ ধৰি লওক এটা সমস্যা হৈছিলে সমস্যাটো তেখেতে তাতে কৈ দিলে কৈ দিয়াৰ পিছত যিজনে এনচাৰটো দিব লাগে সেই বিষয়ৰ অধ্যাপকে যদি দিয়া নে মই চাই এইটো ৰেফাৰ কৰি দিম বোলে আপোনাৰ এটা প্ৰশ্ন আছে আপোনাৰ এইটোৰ এনচাৰটো তেখেতক দিয়ক এনেকুৱা বহুত কাহিনী আছে মানে এজনী মানে কি মহিলা তেখেতে খুব শিক্ষিত মহিলা আৰু তেখেতে ছাগলী পালন কৰিলে ডাঙৰ ফাৰ্ম এখন খুলিলে খোলাৰ পিছত একেবাৰে হৃষ্টপুষ্ট ছাগলী এজনীতো এদিন ফটো দিলে মই এটা কথাই কৈছোঁ দিয়াৰ পিছততো বোলে ছাৰ মোৰ ছাগলীটো এনেকুৱা বেমাৰ হৈছে এনেকুৱা হোৱাৰ পিছত মই এতিয়া কি কৰিম কি নকৰিম এনেকুৱা লাগিছে তাৰপিছত সেইটো ময়ো দেখিলোঁ লগে লগে সেই বিভাগৰ যিজনে সেই ক্লাছটো লৈছিলে মই লগে লগে এইটো চাওকচোন সমাধানটো কি লাগিব তেখেতক দি দিয়ক আৰু লগে লগে তাৰ সেই গ্ৰুপটো সমাধানটো দি দিলে 3 দিনমান পিছত তেখেতে ধুনীয়াকৈ আৰু ক'লে ছাৰ থেংক ইউ আপোনালোকে যিখিনি মোক সমাধান দিছিলে এই সমাধানখিনি মতে মোৰ ছাগলীটো আৰু সুস্থ হৈ উঠিলে ইয়াতকৈ আৰু আনন্দৰ কথা কি থাকিব আটাইতকৈ মানে আনন্দ সেইটোৱে আনন্দ আমি তেখেতসকলে আমাৰ লগত থাকে এৰি নিদিওঁ আমি এইটো বৰ ডাঙৰ কথা কাৰণ বহু আনুষ্ঠানিক এতিয়া শিক্ষা বিশ্ববিদ্যালয়ত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত বহু আনুষ্ঠানিক ষ্টুডেণ্ট আছে তেওঁলোকে ডিগ্ৰী লৈ ওলাই যায় কিন্তু এই সংযুক্ত হয়তো কেতিয়াবা নাথাকে কিন্তু আপোনালোকৰ এই এইটোতো মানে নিৰবিচ্ছিন্নভাৱে এইটো নিৰবিচ্ছিন্ন আৰু আমি সেইকাৰণে আপোনাক খুব মুকলিকৈ ক'ব পাৰোঁ আমাৰ ধৰি লওক এতিয়া খুব চালুকীয়া অৱস্থাত আছে সঞ্চালকালয়টো আমি এতিয়া এনেকুৱা ধৰণৰ যিখিনি মানুহ আছে আৰু খুব বিশেষভাৱে কাম কৰি আছে আমি তেখেতসকলক আকৌ স্পটত গৈ পৰিচালনা কৰিম পৰিচালনা কৰি তেখেতসকলৰ যদি সঁচাকৈ তেখেতসকলে ইমান ধুনীয়া ভাল কৰিছে ক'ৰবাত তেখেতসকলে এটা এই পোৱাটো যোগ্য কোনোবা এটা মানুহে তেখেতসকলৰ আৰু গতিকে সেই বস্তুখিনি আমি আমাৰ ডাইৰেক্ট সঞ্চালকালয়ৰ পৰা আমি নিৰীক্ষণ কৰিম এটা কাহিনী আছে আপোনাৰ এইবাৰ অংকুৰিত আছামে যিজন এজনী মহিলাক এটা এই দিছে এৱাৰ্ড এটা দিছে তেখেত ODL ৰ ষ্টুডেণ্ট আমাৰ এই দূৰ শিক্ষা সঞ্চালকালয়ৰ ষ্টুডেণ্ট আৰু তেখেতে ইমান ভাল কাম কৰিছে অংকুৰিত অসমৰ বহুত ধুনীয়া এৱাৰ্ড এইবাৰ 2 বছৰ হ'ল এইবাৰো দিছে দিয়াৰ পিছত মই ভাবিলোঁ সেই মানুহজনী ইয়াৰ কাৰণে যোগ্য লগে লগে মই ক'লোঁ আপুনি ইয়াত এপ্লাই কৰক কৰাৰ পিছত তেখেতে পুৰস্কাৰটো পালে গতিকে এইটোতো খুব ভাল খবৰ কাৰণ কিয় আমি দেখোঁ যে আমাৰ যিসকল আনুষ্ঠানিক যিখিনি আমাৰ কৃষি স্নাতক আছে বা কৃষি বিষয়া আছে সেইখিনি বহু সময়ত মানে যথেষ্ট নহয় আৰু এনেকুৱা দুৰ্গম ঠাইত আমাৰ খেতি কৰিবলৈ মানুহ আগবাঢ়ি আহে
তেনেকুৱা সময়ত দেখা যায় যে আৰু কিছুমান সৰু সৰু কথা এতিয়া আমি দেখি থাকোঁ এতিয়া বহু মানুহে এতিয়া আমাৰ গুৱাহাটী ক্ষেত্ৰতে যদি চাওঁ বা নগৰবিলাকত দেখা যায় যে আজিকালি মাটি কমি আহিছে যে বহুতে ভাবে যে RCC ঘৰ হৈছে কংক্ৰিটৰ ঘৰ হৈছে ঘৰৰ মূধচত বা ৰুফটপ গাৰ্ডেন কেনেকৈ কৰিম এতিয়া তেখেতসকলেতো কৃষি ছাত্ৰ হ'বলৈ যাব নোৱাৰে ক'ত পঢ়িব গতিকে তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে আমাৰ উদ্দেশ্য এইটো যিবিলাকৰ মনত এটা ইচ্ছা ৰাখিছিলে কৃষিৰ শিক্ষা গ্ৰহণ কৰিব কিন্তু বিভিন্ন কাৰণত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে তেখেতসকলক সন্তুষ্ট তেখেতসকলৰ সেই মনৰ যিটো আজি এটা দুখ থাকি গ'ল সেই দুখটো পূৰণ কৰাৰ কাৰণে আমাৰ মুক্ত আৰু দূৰ শিক্ষা তাৰমানে এনেকুৱা এটা বিষয় কৃষিটো কৃষি উদ্যান শস্য মৎস্য পালন বা এনেকুৱা ধৰণৰ কথা আমি আমাৰ সংস্কৃতিত জড়িত এই বিষয়বিলাক আমাৰ সৰুৰ পৰা পথাৰত বা কৃষিৰ লগতে আমাৰ উৎসৱবিলাকো হয় গতিকে কৃষিৰ লগত থাকোঁতে এনেকুৱা হৈ যায় কেতিয়াবা আমি বেলেগ বৃত্তিত যাওঁ কোনোবা হয়তো ইঞ্জিনিয়াৰ হৈছে কোনোবা ডক্টৰ হৈছে বা কোনোবাই ব্যৱসায়ী হৈছে গোটেই জীৱনটোত বেলেগ বেলেগ কামত ব্যস্ত কিন্তু কৃষিটোতো এৰিব নোৱাৰে ঘৰত হোৱা জলকীয়া পুলিটো কেনেকৈ কিবা এটা অসুখ হ'ল কি কৰিম মানে কেতিয়াবা তেওঁলোকৰ হেৰি হৈ থাকে বা এনেকুৱা এটা মই কৰিব বিচাৰোঁ কি কৰিম তেওঁলোকে ক'ত শিকিব গতিকে ইয়াতে আপোনালোকৰ কোনো বাধা নাই আমাৰ এইটো একেবাৰে দৰ্শনটোৱে হ'ল ৰিচিং দ্য আনৰিচ ৰিচিং দ্য আনৰিচ ধৰি লওক বহুত ক্ষেত্ৰত ভৌগোলিক অৱস্থানৰ কাৰণে মানুহ এজন যাব নোৱাৰে কিন্তু আমাৰ এইটো হতাৰ মাধ্যমত তালৈ গুচি গৈছে গতিকে আমি ৰিচ কৰিব পাৰিছোঁ আৰু তেনেকুৱা একেবাৰে ভিতৰৰ অঞ্চলৰ পৰা মানুহে আমাৰ যোগদান কৰিছে পাঠ্যক্ৰমত এতিয়া মোৰ জানিব মন গৈছে আপুনি ধৰক 21ত আৰম্ভ হৈ পেলাই 22ত আনুষ্ঠানিকভাৱে এইটো কাৰ্যক্ষম হ'ল এতিয়া তাৰ উন্নতি হৈ গৈ আছে 88টা বিষয় আহিছে তাৰে 45টা ইতিমধ্যে একদম সক্ৰিয় হৈ আছে এতিয়ালৈকে কিমান মানে শিকাৰু আপোনাৰ ভাষাত মই ছাত্ৰ বুলি ক'বলৈ বেয়া লাগিছে শিকাৰু কিমান শিকাৰুৱে উপকৃত আমাৰ প্ৰায় এই হ'ল 1500তকৈ আমাৰ অধিক ল'ৰা ছোৱালী ল'ৰা মানে এইটো ল'ৰা বুলি নকওঁ ব্যক্তি এটা মানে গ্ৰহণ ব্যক্তি হয়তো মানে কিছুমান যুৱতী আছে বা কেতিয়াবা হয়তো বয়োজ্যেষ্ঠ আছে মোৰ ভাল লাগে যেতিয়া 75 বছৰীয়া মানুহ এজনে ছাত্ৰ হৈ আহি 18-20 বছৰীয়া ল'ৰা ছোৱালীৰ লগত আমাৰ যেতিয়া ফিল্ড ভিজিট আমি লৈ যাওঁ একেলগে নাচিবলৈ ধৰে মানে কি 75 বছৰীয়া মানুহজনো ইয়াত দেখা হৈ গ'ল মানে শিক্ষাটো যেন আনন্দদায়ক হৈ পৰে আনন্দ সেইকাৰণে এইটো মুক্ত বুলি কৈছে সেইকাৰণে ইয়াত ফ্লেক্সিবিলিটিটো এজৰ নবাৰ মানে ক্লাছৰুমৰ ভিতৰত বন্দী হৈ থকা নিৰস শিক্ষা নহয় আৰু ঘৰৰ কোনো ক্ষতি নহয় কাম এইবিলাক গধূলি হয় দুদিন বা 3 দিন আৰু আমাৰ সময়টো কেনেকুৱা ধৰণে লোৱা হয় সেইটোতো ফ্লেক্সিবল ধৰি লওক আমাৰ নিয়মতে আমাৰ যিখিনি গাইডলাইনছ আছে নিৰ্দেশনা আছে নিৰ্দেশনা মতে আমি গধূলি দিয়া কথা আছে কিন্তু এনেকুৱা হয় কেতিয়াবা বোলে ধৰি লওক তাতে ল'ৰা ছোৱালী 25 জন শিকাৰু 25 জন আছে তেওঁলোকৰ গধূলিৰ 6টা বজা সময়টো নিমিলে ৰিকুৱেষ্ট কৰিলে বোলে ছাৰ আমাক গধূলি 8টাৰ পৰা লওক 8টাৰ পৰা 11টালৈকে আমাৰ ক্লাছ লয় কষ্ট হয় যথেষ্ট আপোনালোকৰ আৰু এই অধ্যাপিকাসকলক আৰু কৈছোঁ মানে অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা বিশেষ এইটো মানে এই কথা ৰাইজৰ পৰিৱৰ্তন হোৱাটো বিচাৰে এই অধ্যাপিকাসকলে তেখেতসকলে কোনো মাননি নোলোৱাকৈ এই পাঠ্যক্ৰমটোত অংশগ্ৰহণ কৰি আছে কিবা এটা পৰিৱৰ্তন হওক কিবা এটা হেঁপাহ মানে পৰিৱৰ্তন আৰু গধূলি এতিয়া আপুনি ক'লে 25 জনীয়া গ্ৰুপটোত ডেকা ল'ৰা ছোৱালীখিনিয়ে অকণমান ফুৰিব কামো থাকে বজাৰত যাব লাগে বা ফুৰিব যাব লাগে সেইখিনি সময়ত ঘৰ আকৌ এই ক্লাছটোত বন্দী হ'ব খোজা নাই ঘৰলৈ সোমাই কথা মোবাইল হোৱাৰ কাৰণে কেতিয়াবা তেওঁলোকে য'ত যায় তাতে ক্লাছটো লৈ থাকিব পাৰে গতিকে এইটোৱেই কাৰণে ফ্লেক্সিবল আৰু সেইটো হ'ল ফিলচফি মুক্ত আৰু দূৰৰ পৰা দিয়ে আমাৰ শিক্ষক আৰু ছাত্ৰ একেলগে নাথাকে দূৰৰ পৰা দিয়ে সেইটো হ'ল ডিষ্টেঞ্চ অপেন এণ্ড ডিষ্টেঞ্চ শব্দটো তাৰ পৰা আহিছে আৰু যিটো ফ্লেক্সিবলৰ কাৰণে সেইটো হ'ল তাৰমানে কি মুক্ত আৰু এটা কথা মই অনুভৱ কৰিছোঁ আপুনি কৈ থাকোঁতে যে সাধাৰণতে আমাৰ শিক্ষাবিলাকৰ যিটো মাধ্যম একদম ঘৰুৱাভাৱে যিকোনো ভাষাতে আপোনালোকৰ হয়তো তেওঁলোকে মত বিনিময় কৰিব পাৰে হয় একজেক্টলি মানে অসমীয়া বা তেওঁলোকে যি দুইটা ভাষা আমি সেইকাৰণে যেতিয়া পাঠ্যক্ৰম শেষৰ পিনে যেতিয়া আমি পঠন সামগ্ৰী দিওঁ আমাৰ ইয়াত ধৰি লওক অসমৰ এইটো এটা ব্যৱস্থা কিন্তু আমাৰ জুৰিডিকশ্যন নৰ্থ ইষ্টৰ বহুত ল'ৰা ছোৱালীয়ে এতিয়া যোগদান কৰিছে গতিকে ইংৰাজীটো আমাৰ এনেও অসমৰ মানে কি যিখিনি শিকাৰু আহে তেওঁলোকৰ কাৰণে তেখেতসকলক যিটো ভাষাৰ লাগে আমাৰ অসমীয়া আৰু ইংৰাজী আমি এই যিটো পঠন সামগ্ৰী বুলি কৈছোঁ এইখিনি আমাৰ একেলগে দুটা ভাষাতে হয় এইটো হ'ল অসমীয়া আমি ইংৰাজীটো কৰোঁ আৰু যদি ইংৰাজীত লাগে আমি ইংৰাজী দিওঁ
আৰু কাৰোবাৰ লাগে যদি অসমীয়া বিশেষকৈ প্ৰমাণ পত্ৰ পাঠ্যক্ৰম যিখিনি হয় সেইখিনি আমাৰ ইংৰাজীত বেছিয়ে বিচাৰে আৰু বিশেষকৈ আজিকালি কি হৈছে ধৰক বহু শিক্ষিত ল'ৰা ছোৱালী তেওঁলোকে এইটো আহিছে নহয় জানো আৰু ধৰক খেতি বাতি উন্নত ধৰণে কৰিছে আৰু আমাৰ ইয়াতে আধুনিক ধৰণে প্ৰাকৃতিক কৃষি হওক বা জৈৱিক কৃষি হওক এইবিলাকত যেতিয়া কাৰিকৰী যিবিলাক কথা সেইবিলাক কৰি তেওঁলোকে ৰপ্তানিলৈ গৈছে বা আমাৰ দেশৰ বিভিন্ন ঠাইলৈ তেওঁলোকে প্ৰেৰণ কৰিছে বা বিদেশলৈ গৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে বহু শিক্ষিত ল'ৰা ছোৱালীয়ে যেতিয়া বিচাৰিব তেওঁলোকে হয়তো ভাষাটোত তেওঁলোকে ইমান হেৰি ৰৈ নাথাকে অসমীয়াই হওক ইংৰাজীয়ে হওক তেওঁলোকে ল'বলৈ ইয়াতে সুবিধাটো পাব আৰু এটা কৈছোঁ মানে একেবাৰে ভাল লগা কথাটো কৃষিৰ ক্ষেত্ৰত আমাৰ ধৰি লওক বহুত ল'ৰা ছোৱালী অসমৰ পৰা ওলাই গুচি গৈছে ইয়াত নকৰি বাহিৰত চাকৰিৰ কাৰণে যাবলৈ কৈ আছে কিন্তু একে সময়তে মুক্ত আৰু দুৰীক্ষাত মই জড়িত হৈ গম পাইছোঁ বহুত শিক্ষিত ল'ৰা ছোৱালী এগ্ৰিকালচাৰত এতিয়া আহিব খুজিছে উভতি আহিছে আৰু এগ্ৰিকালচাৰ শিক্ষাটো এতিয়া এনেকুৱা হৈছে শিক্ষাৰ অকণমান প্ৰয়োজনো আছে বিশেষকৈ ধৰি লওক এটা ইণ্ডাষ্ট্ৰীৰ কথা যদি ভবা হয় বেংকৰ লগত যোগাযোগ কথা হয় আৰু তাৰ যিটো কাৰিকৰী কথাবিলাক বুজাৰ কাৰণে গতিকে বহুত শিক্ষিত ল'ৰা ছোৱালী আৰু চাকৰিয়াল যিবিলাকে চাকৰি কৰি আছে 6 মাহ পিছত ৰিটায়াৰ্ড হ'ব তেওঁলোকৰ এটা মোৰ মানে মনোভাৱ দেখি ভাল লাগিছে বোলে এতিয়ালৈকে গাঁৱৰ পৰা আহিছিলোঁ আজি গুৱাহাটীৰ কথা কৈছোঁ গুৱাহাটীত চাকৰি কৰিলোঁ এতিয়া ৰিটায়াৰ্ড হ'ম মই আকৌ গাঁৱত যাম আৰু তেওঁলোকক এই শিক্ষাটো প্ৰয়োজন হৈছে আৰু গম পোৱাৰ পিছতে কোনোবাই যদি এটা পাঠ্যক্ৰমৰ কাৰণে আহিছে শেষত দেখিছে তেখেতে 4টা পাঠ্যক্ৰমত লৈছে কাৰণ আমাৰ এইবিলাকক মানুহবিলাক কম আৰু তেখেতে শান্ত নাই তেখেতে ঘৈণীয়েকো তাতে আকৌ আমাৰ নামভৰ্তি কৰি দিছে মানে তা যোনে ইয়াৰে আনন্দটো পাইছে তেওঁলোকে মানে বহুত আগবাঢ়ি গৈছে আনন্দ নহয়নে আৰু এটা মোমেণ্টৰ কথা মই কৈছোঁ মই এইখিনি অন্তৰৰ পৰা কৈ থকা কথা তেখেতসকলে ধৰি লওক অসমৰ আমাৰ আৰম্ভণিত কোনো চিনাকি নহয় তেখেতক আমি এডভাৰটাইজ কৰিলোঁ ট্ৰিবিউন নাইবা এখন অসমীয়া পেপাৰত আৰু কৰাৰ পিছত তেখেতে এপ্লাই কৰে অনলাইন এপ্লাই কৰে পঞ্জীয়ন হোৱাৰ পিছত আমি শ্বৰ্ট লিষ্ট কৰি আমাৰ যিটো পেজ আছে তাতে আমি কৈ দিওঁ এওঁলোক চিলেকশ্যন হৈছে এডমিশ্যনটো তেখেতে নামভৰ্তিটো অনলাইনে আমাক একাউণ্টছত পইচা জমা দিয়ে আমি সেইখিনি লৈ লোৱাৰ পিছত আমাৰ এটা এই গ্ৰুপটো হৈ যায় গ্ৰুপটো হোৱাৰ পিছত আমাৰ প্ৰথম দিনাখন এটা অৰিয়েণ্টেশ্যন হয় চিনাকি বৰব হয় অনলাইন ফিজিকেলি কিন্তু তেতিয়ালৈকে আৰু শেষত কি হয় আমাৰ যিদিনাখন এই চাৰ্টিফিকেট প্ৰমাণ মানে তেতিয়া লগালগি হয় আহিব যে লগালগি হয় ভাবিব নোৱাৰি তেওঁলোকে 3 মাহ একেলগে থাকি আজি লগ হৈ গ'ল তেওঁলোকৰ যিটো মুভমেণ্ট অতি আনন্দ আৰু তেওঁলোকে শেষত গৈ এটা নিজৰ গাইগুটিয়ে এটা পাঠ্যক্ৰম এটা হোৱাটছএপ গ্ৰুপ খুলি লয় এটা মানে তেওঁলোকৰ মাজতে এখন এটা মানে বন্ধুত্ব সমাজ এখন গঢ়ি উঠে এতিয়া আপুনি কৈ থাকোঁতে মোৰ মানে মনত পৰিছে মানে এতিয়া প্ৰাসংগিক এটা বিষয়লৈ মনত আহি গৈছে যে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপতে ঘোষণা কৰিছে সিদিনা যে আমাৰ যিবিলাক পৰিত্যক্ত চৰকাৰী মাটি আছে গাঁৱে ভূঞে সেই মাটিবিলাক পৰি থাকিলে বিভিন্ন ধৰণৰ বেদখল হৈ থকাৰ সম্ভাৱনা হৈ থাকে এইটো কথা কয় তেওঁ নিজেই কৈছে গতিকে আমাৰ যিসকল খিলঞ্জীয়া আমাৰ থলুৱা ল'ৰা ছোৱালী আছে তেওঁলোকে সেই মাটিখিনিত তেওঁ সামান্য ভাড়াৰ ব্যৱস্থাত সেই মাটিখিনিত খেতি বাতি কৰিবলৈ হেৰি কৰিছে তেওঁ এটা আহ্বান জনাইছে মই ভাবোঁ যে যিসকলৰ তাত এই সুবিধাখিনি আছে হয়তো আগতে ল'ৰা ছোৱালীখিনি আমাৰ ভাবে যে আমি কি ব্যৱসায় কৰোঁ কিবা দোকান দিওঁ নেকি বা ক'ৰবাত মানে চিকিউৰিটি গাৰ্ড বা বিভিন্ন ধৰণৰ আমাৰ দেখি থকাবিলাকত কৰি থাকে কিন্তু ইয়াতে যদি আমি খেতি বাতি কিছুমান যদি কাম কৰোঁ বা কোনোবাই কেঁচু সাৰে উৎপাদন কৰিলে খেতি বাতি মানে বহুত ধৰণৰ বিষয় আছে মৌ পালন কৰিলে বা অন্য ধৰণৰ আমাৰ কোৰ্চ আছে গতিকে সেইবিলাক কৰিবলৈ যদি তেওঁলোকে ইচ্ছা কৰে আৰু এই যেতিয়া ইয়াৰ পৰা প্ৰশিক্ষণটো ল'ব চৰকাৰেও মই ভাবোঁ যে আমি অমুক কৃষি বিশ্ববিদ্যালয়ৰ এই সঞ্চালকালয়ৰ পৰা শিক্ষা লৈছোঁ গতিকে আমাৰ এইখিনি মাটি আমি এইখিনি কৰিম বুলি ভাবিছোঁ নিশ্চয় তেওঁ অগ্ৰাধিকাৰ পাব কাৰিকৰী কথাবিলাক খুবেই প্ৰয়োজন কোনোবাই যদি এনেকুৱা বিষয়ত যায় গতিকে কাৰিকৰী কথাখিনি শিকি লোৱাটো খুবেই প্ৰয়োজন আৰু সেইমতে আমি দুটা বস্তুৱে চাওঁ এটা হ'ল তেওঁলোকৰ মানসিক প্ৰস্তুতি আৰু এটা হ'ল তেখেতসকলৰ কাৰিকৰী কথাবিলাক গতিকে কাৰিকৰী কথা জানিলেও নহ'ব যদি তেখেতলোকে স্বইচ্ছাই মনেৰে নাহে আৰু আমি এতিয়ালৈকে আমাৰ যিটো অভিজ্ঞতা তেওঁলোকে মেণ্টেলি প্ৰিপেয়াৰ হয় যে আমি খেতিয়ে কৰিম নাই এইটো এটা ভাল কি কাৰোবাৰ প্ৰথম নাম পঞ্জীয়ন কৰিবলৈ তাৰ অলপমান হুঁকা পিছকা লাগি থাকিব মই পঢ়িব যাম নেকি এইটো বয়সত জানো মই আকৌ এইবিলাকত নামভৰ্তি কৰি পঢ়িম জানো এনেকুৱা ভাৱ এটা আহিব নামভৰ্তি কৰাৰ পিছত যিটোখন আপুনি সমাজৰ কথা ক'লে হোৱাটছআপ গ্ৰুপ এটা চিনাকি হৈ গ'ল তাৰপিছত তেওঁলোকৰ মাজত যিটো হেঁপাহ আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব তাৰপিছত তেওঁলোকৰ মাজত আত্মবিশ্বাস গঢ়ি উঠিব গতিকে মই আমাৰ এই অনুষ্ঠানৰ পৰা
এইটো বাণীকে আমি দিব বিচাৰিছোঁ যে আপোনালোকে যদি বৃহত্তৰ কৃষি খণ্ডত যিকোনো বিষয়ত কিবা এটা কৰিব বিচাৰিছে, ব্যৱসায়িক ভিত্তিত ফুলৰ খেতিয়ে হওক, ৰুফটপ গাৰ্ডেনে হওক, প্ৰাকৃতিক কৃষি হওক, যিবিলাক বা কিবা ভাল শস্যৰ কথা বা পশুপালনৰ কথা বা মৎস্য পালনৰ বিভিন্ন দিশ আছে, আলংকাৰিক মাছৰ হয়তো বিষয় হ'ব পাৰে, এনেকুৱা বিষয়বিলাক বাছি লওক। আপোনালোকৰ এই সঞ্চালকালয়ৰ বিষয়ে যেতিয়া আপোনালোকে যোগাযোগ কৰিব, বিষয়বিলাক তাতে পঢ়ি লওক, পঢ়ি পেলাই আপোনালোকে নিৰ্দিষ্টভাৱে যোগাযোগ কৰক। আৰু যোগাযোগ কৰোঁতে নিশ্চয় বিশেষ কোনো ইয়াতে আমি যিহেতু বিশ্ববিদ্যালয়ৰ প্ৰফিট মেকিং নহয়, লাভৰ কাৰণেতো কৰা নাই, সেৱাৰ মনোভাৱেৰে কৰিছে, গতিকে অতি সামান্য মাচুলত, এই ন্যূনতম মাচুলত এই শিক্ষা ল'ব পাৰিব আৰু ইয়াৰ বিনিময়ত আপোনালোকে নিজেই সমৃদ্ধিশালী হ'ব আৰু আত্মবিশ্বাস গঢ়ি উঠিব। আৰু তাৰ যোগেৰে যিটো কৃষি বৃত্তিত আপোনালোকে জড়িত হ'ব পাৰিব, মই হ'ব অতি আনন্দদায়ক হ'ব। আৰু ইতিমধ্যে যিটো অভিজ্ঞতাৰ কথা ডক্টৰ ঠাকুৰে আমাক কৈছে যে ডেকা নিবনুৱা যুৱক যুৱতীৰ কথাটো বাদেই, আনকি অৱসৰপ্ৰাপ্ত বা জ্যেষ্ঠ 70-75 বছৰীয়া মানুহ ব্যক্তিয়েও যদি ইয়াত আহি পেলাই এই বিষয়ত জ্ঞান লৈ পেলাই নিজৰ কৰ্মত লাগি পেলাই হেৰি কৰিব বিচাৰে। আনকি এনেকুৱাও আপুনি আমাৰ আলোচনাত আগতে ক'লে যে কোনোবা বিষয়াই নিজৰ চাকৰি জীৱনৰ যিখিনি উপাৰ্জন, শেষ মুহূৰ্তৰ উপাৰ্জনখিনি বেংকত ফিক্সড ডিপজিট কৰি নথয়, এই ধৰণৰ কৃষিৰ সেৱাত ল'ব বিচাৰিছে নহয় ন? গতিকে এইখিনি কথা আমি থুলমূলকৈ ক'লোঁ। গতিকে মই ভাবোঁ আপোনালোক সকলোৱে এই বিষয়ত কিছু আভাস পালে, আৰু এইখিনি আভাস দিয়াৰ কাৰণে ডক্টৰ ঠাকুৰীয়া আমাৰ অংকুৰিত অসমৰ মজিয়াত আজি আপুনি আহি আমাক জনালে, তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ। আৰু সকলোকে আমি ধন্যবাদ জনাই আজি এই কৃষি জ্ঞানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।